আপুনি যদি দীৰ্ঘদিনৰ পৰা মূৰৰ বিষত ভুগি আছে আৰু বিষটোৰ আৰম্ভণিতে যদি একেবাৰে বাৰ্ষ্টিং টাইপ হৈ আৰম্ভ হয়, যদি এই কেৰটিডবোৰ আপোনাৰ প্ৰথমতে থ্ৰবিং কৰে বা একেবাৰে ব্লাডটো যেন বহুত ফাষ্ট সোমাই গৈছে, এনেকুৱা যদি এটা থ্ৰবিং সেন্সেশন থাকে আৰু সেই বিষটো আপোনাৰ মূৰৰ ফ্ৰণ্টৰ পৰা কেতিয়াবা ষ্টাৰ্ট হৈ যদি আপোনাৰ এটা সাইডে সেটেল হয়, মূৰৰ যিকোনো এটা সাইডে কেতিয়াবা আকৌ হেতু এটা সাইডৰ পৰা গৈ আৰু এটা সাইডত যদি সেটেল হয়, মুঠতে বিষটো যদি আপোনাৰ এট এ টাইম এটা সাইডতে থাকে, সাইডটো কেতিয়াবা পৰিৱৰ্তন হ'ব পাৰে, কিন্তু সেই বিষটো যদি গোটেই মূৰটোত নাথাকি ডিস্ট্ৰিবিউট হৈ নাথাকি যদি এটা সাইডত গৈ সেটেল হৈ থাকে আৰু কেতিয়াবা এই মূৰৰ বিষৰ লগত যদি আপোনাৰ কি হয় বমিৰ এটা ভাৱ হয়, লাইটৰ প্ৰতি যদি আপোনাৰ সেনজিটিভনেছটো বাঢ়ি যায়, যদি আপোনালোকে লাইটত চাব নোৱাৰে, লাইটৰ ফালে চালে যদি মূৰৰ বিষটো বেছি হয় বা যদি আপোনাৰ গান শুনিলে বা সাউন্ড শুনিলে, মিউজিক শুনিলে যদি বিষটো বেছি হয়, তেনেহ'লে আপোনালোকৰ মাইগ্ৰেইন বা হেমিক্ৰেনিয়া এই বেমাৰটো হোৱাৰ এটা সম্ভাৱনা আছে। হেমিক্ৰেনিয়া বা মাইগ্ৰেইন মানেই হ'ল আপোনাৰ মূৰৰ এটা সাইডৰ বিষ, আৰম্ভণিটো ফ্ৰণ্টৰ পৰাও হ'ব পাৰে, এটা সাইডত বিষাব আৰু সেই বিষটো সাইড পৰিৱৰ্তন কৰিব পাৰে, কিন্তু বিষটো সাধাৰণতে যিকোনো এটা সাইডে গৈ সেটেল হয় আৰু এটা সাইডে সেটেল হৈ এই বিষটো কেতিয়াবা 15-20 মিনিট মানো থাকে, কেতিয়াবা 4 ঘণ্টালৈকেও থাকে আৰু কিছুমান মানুহৰ ক্ষেত্ৰত জেনেৰেলি 40% পেচেণ্টৰ ক্ষেত্ৰত এনেকুৱা দেখা যায় যে এই বিষটো 2 পৰা 3 দিনলৈকেও থাকি যায়। এই সমস্যাটো এটা নিউৰলজিক্যাল প্ৰব্লেম হয়, আপোনালোকৰ যিটো স্নায়ুতন্ত্ৰ আছে তাৰে এটা সমস্যা হয়। সেইকাৰণে কি হয় জেনেৰেলি এনেকুৱা পেচেণ্টৰ ক্ষেত্ৰত চকুৰো প্ৰব্লেম হোৱা দেখা যায়। সেই প্ৰব্লেমটো 5 পৰা 20 মিনিটমানলৈকে থাকে, যেনেকুৱা ধৰণৰ আপোনালোকে চকুৰে কেতিয়াবা লাইন লাইন দেখিব পাৰে, কেতিয়াবা আকৌ ফ্লাছ লাইট জ্বলা নিচিনাকৈ আপোনালোকে পোহৰ দেখিব পাৰে বা কেতিয়াবা ব্লেক স্পট বা কলা এটা স্পট আপোনালোকে অনুভৱ কৰিব পাৰে। যিহেতু এইটো নিউৰলজিক্যাল প্ৰব্লেম হয়, সেইকাৰণে এই সমস্যাটো হ'লে কিছুমান পেচেণ্টৰ কি কৰে ভিজনতো এফেক্ট কৰে। ইয়াৰ লগতে পেচেণ্টৰ ব্ৰেইনৰ যিটো কাৰ্যক্ষমতা আছে সেইটোও এফেক্ট হয়। কতবা শাৰ্প এটা কনচেন্ট্ৰেশ্যন বা ফকাছ দি এটা কাম কৰিব নোৱাৰে, ফকাছ কৰিব পৰা ক্ষমতাটো কমি যায়। কিছুমান পেচেণ্টে আকৌ কাণত কিবা এটা বজি থকা যেন অনুভৱ কৰে, কিছুমানৰ আকৌ কথা কওঁতে সমস্যা হয়, কথা ক'ব নোৱাৰে ভালকৈ, হেভি অনুভৱ হয়, কিছুমানৰ আকৌ হাত ভৰিকেইটা গধুৰ যেন অনুভৱ হয়, কিছুমান ৰোগীয়ে কি কৰে ভাগৰুৱা অনুভৱ কৰে, কিছুমানৰ গেছ হয়, পেটটো ফুলি থকা যেন অনুভৱ হয় আৰু কিছুমান ৰোগীৰ কি হয় মুডটো শিফ্ট হয় বা মুডটো ছুইং হয়। সো এই গোটেইখিনি লক্ষণ জেনেৰেলি হেমিক্ৰেনিয়া বা মাইগ্ৰেইন ৰোগীৰ ক্ষেত্ৰত দেখা দিয়ে। প্ৰত্যেকজন ৰোগীৰ ক্ষেত্ৰত গোটেইকেইটা চিমটম দেখা নিদিবও পাৰে, কিন্তু হেডেকৰ টাইপটো চালে বা হেডেকৰ যিটো কেৰেক্টাৰিষ্টিক্স আছে সেইটো চালে তাৰ পৰা আমি কি কৰিব পাৰোঁ আইডিয়া ল'ব পাৰোঁ যে হয় এইটো মাইগ্ৰেইনৰে হেডেক হয়। মাইগ্ৰেইনৰ হেডেক সদায় এটা সাইডতে সেটেল হৈ থাকে। এতিয়া হ'ল যে মাইগ্ৰেইনটো এই সমস্যাটো আচলতে কিয় হয়, ইয়াৰ যদি স্পেচিফিক আমি কাৰণটো উলিয়াব যাওঁ, ইয়াৰ কোনো মেডিকেলি এক্সপ্লেনেশ্যন নাই, মেডিকেলি এতিয়ালৈকে প্ৰপাৰ এক্সপ্লেনেশ্যন নাই বা কাৰণটো এতিয়ালৈকে উলিয়াব পৰা নাই যে আচলতে এইটো কিয় হয়, কিন্তু এইখিনি ক'ব পাৰে মেডিকেলি যে এইটো এটা নিউৰলজিক্যাল প্ৰব্লেম হয়। আৰম্ভণিটো বহুত কাৰণত হ'ব পাৰে, সমস্যাটো ট্ৰিগাৰ হয় আপোনাৰ এডাল নাৰ্ভ আছে, নাৰ্ভডালক কোৱা হয় ট্ৰাইজিমিনেল নাৰ্ভ। নাৰ্ভডাল কি কৰে আমাৰ ফেচ আৰু ব্ৰেইনত কি কৰে সেন্সেশনটো প্ৰভাইড কৰে, সেই নাৰ্ভডালৰ পৰাই কি হয় এই মাইগ্ৰেইনৰ ট্ৰিগাৰটো আৰম্ভ হয় আৰু এই ট্ৰিগাৰটো বিভিন্ন কাৰণত হ'ব পাৰে। যদি এনা বেড ৰেষ্ট নাপায়, যদি চিন্তা কৰি থাকে, যদি বহুত বেছি ছান এক্সপ'জাৰ হয়, কেতিয়াবা যদি মিউজিক লাউড মিউজিক হয় তাৰ পৰাও হ'ব পাৰে, কেতিয়াবা স্মেলৰ পৰাও হ'ব পাৰে, পাৰফিউমৰ পৰাও হ'ব পাৰে, চেণ্টৰ পৰা, বিভিন্ন সৰু সুৰা কাৰণত কি হয় সেই নাৰ্ভডাল প্ৰথমতে ট্ৰিগাৰ হয়। এইবোৰ ফেক্টৰত যেতিয়া নাৰ্ভডালে সেই ট্ৰিগাৰটো আৰম্ভ কৰে তেতিয়া কি হয় কিছুমান হৰমন ৰিলিজ হয়, যেনেকুৱা আপোনাৰ চেৰ'টনিন আৰু এটা হ'ল আপোনাৰ কেলচিটনিন জিন ৰিলেটেড পেপটাইড। আৰু যেতিয়া এই হৰমন দুটা ৰিলিজ হয় তেতিয়া কি হয় ব্ৰেইনত ব্লাড ছাপ্লাই দিবৰ কাৰণে যিবোৰ কি থাকে ব্লাড ভেছেল থাকে সেইবোৰ কি হয় এনলাৰ্জ হৈ যায় বা বহল হৈ যায় আৰু তেতিয়াই কি কৰে মানুহৰ এই বিষটো আৰম্ভ হয়। সেইকাৰণে আৰম্ভণিতে কৈছিলোঁ যে যেতিয়া আপোনাৰ কি হয় মাইগ্ৰেইনৰ হেডেক আৰম্ভ হয়, আপোনালোকৰ ইয়াতে যে কেৰটিড আৰ্টাৰী আছে এইটোত চাব, আপোনালোকে টাচ কৰি চাব যে ব্লাড ফ্ল'টো বহুত স্পীডত হোৱা যেন লাগিছে বা থ্ৰবিং সেন্সেশন এটা আপোনালোকে ফিল কৰিব পাৰিব বা মূৰত একেবাৰে বাৰ্ষ্টিং এটা সেন্সেশন ফিল কৰিব পাৰিব, যেন সেইখিনি জেগা বাৰ্ষ্ট হৈ যাব, যেন ব্লাডটো বহুত ফাষ্ট ভিতৰত কি কৰিছে ৰাছ কৰিছে, ব্লাডটো ভিতৰত সোমাই গৈছে, এনেকুৱা ধৰণৰ এটা সেন্সেশন কি হয় ক্ৰিয়েট হয়। আৰু এই সমস্যাটো জেনেৰেলি কি হয় জেনেটিকেলি অহা দেখা যায়। যদি আপোনাৰ ফেমিলি হিষ্ট্ৰীত কাৰোবাৰ মাইগ্ৰেইন থাকে
বংশানুক্ৰমে ইয়াৰ যিটো অহাৰ সম্ভাৱনা সেইটো বহুত বেছি থাকে মাইগ্ৰেনৰ কাৰণে হোমিওপ্যাথিক ট্ৰিটমেণ্টটো বহুত বেছি এফেক্টিভ ইয়াৰ কাৰণে আমি কিছুমান মেডিচিন ব্যৱহাৰ কৰোঁ কিছুমান স্পেচিফিক মেডিচিন আছে যিকেইটা বেছিভাগ পেচেণ্টৰ ক্ষেত্ৰত যিহেতু কি হয় লক্ষণকেইটা প্ৰায় সিমিলাৰ থাকে বা একে ধৰণৰ থাকে সেইকাৰণে কমন মেডিচিন আমি কিছুমান উলিয়াই ল'ব পাৰোঁ কিন্তু ইয়াৰ পাৰ্মানেণ্ট সলিউচনৰ কাৰণে কি কৰিব লাগে এটা পেচেণ্টৰ আমি কি কৰিব লাগে ইণ্ডিভিজুৱেলি কেছ টেকিং লৈ প্ৰপাৰ হিষ্ট্ৰী লৈ তাৰ পিছত মেডিচিনটো সিলেক্ট কৰিব লাগে যদি এনেকুৱা ধৰণৰ সমস্যা আছে জেনেৰেলি আমি কি কৰোঁ ডক্টৰ ৰিকুৱেগৰ R16 এটা ড্ৰপ আহে মাইগ্ৰেন এণ্ড নিউৰেলজিয়া ড্ৰপ বুলি সেই ড্ৰপটো আমি পেচেণ্টক দিওঁ এটো 15 টোপালকে আধা কাপ পানীৰ লগত মিলাই কেনে দিনত 3 বাৰ দিয়া হয় লগতে বেলাডোনা 30 বুলি এটা মেডিচিন আহে হেতু দিনত 3 বাৰ মান খাবলৈ দিয়া হয় আৰু যদি পেচেণ্টে বহুত বেছি কনজেশন ফিল কৰিছে ব্লাড ভেসেলবোৰ যদি একেবাৰে থ্ৰবিং সেন্সেশন এটা ফিল কৰি আছে পেচেণ্টে হেতু সময়ত আমি কি দিওঁ এমিল নাইট্ৰোসাম 30 বুলি এটা মেডিচিন আহে হেতু আমি কি কৰোঁ দিনত 3 বাৰ খাবলৈ দিওঁ লগতে যদি কি হয় মহিলা মানুহ হয় জেনেৰেলি মহিলা মানুহৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ গ্লোনোইনাম 200 দিওঁ তাৰ পিছত আপোনাৰ জেলছেমিয়াম 200 দিওঁ আৰু যদি লৰা মানুহ হয় কিছুমানৰ ক্ষেত্ৰত আমি কি কৰোঁ নেট্ৰামিউৰ ব্যৱহাৰ কৰোঁ কিছুমানৰ ক্ষেত্ৰত আমি সালফাৰ ব্যৱহাৰ কৰোঁ ঠিক এনেকৈ আমি কি কৰোঁ মেডিচিনবোৰ দিওঁ কিন্তু আপোনালোকে ইয়াৰ কাৰণে যদি নিজৰ পৰা সেলফ মেডিকেট কিবা কৰিম বুলি ভাবে বেলাডোনা 30 আৰু আপোনাৰ R16 ড্ৰপ এই দুটা মেডিচিনে আপোনালোকে সেলফ মেডিকেট কৰিব পাৰে বাকিবোৰ মেডিচিন কি কৰিব লাগে সদায় পেচেণ্টৰ সিম্পটমৰ লগত মেচ কৰি যদি সিম্পটম মেচ কৰে তেতিয়াহে সেই মেডিচিনটো সাজেষ্ট কৰিব পাৰি কাৰণ মাইগ্ৰেনৰ কাৰণে হোমিওপ্যাথিত প্ৰায় 20 পৰা 25 টা মান মেডিচিন আহে সেই কাৰণে প্ৰত্যেকটো পেচেণ্টৰ ক্ষেত্ৰতে মেডিচিনৰ কি হ'ব পাৰে ইন্ডিকেশনটো বেলেগ আহিব পাৰে সো স্থায়ী সমাধানৰ কাৰণে সদায় আপোনালোকে এজন BHMS ডক্টৰৰ সৈতে পৰামৰ্শ কৰিহে ট্ৰিটমেন্ট ল'ব লাগে ইয়াৰ সাকসেস ৰেট বহুত ভাল আপোনালোকৰো যদি এনেকুৱা সমস্যা আছে আপোনালোকে ওচৰত থকা BHMS ডক্টৰৰ সৈতে পৰামৰ্শ কৰিব পাৰে আপোনালোকে যদি মোৰ ইয়াত আহিম বুলি ভাবে তলত চাওক স্ক্ৰিনত মোৰ চেম্বাৰৰ ঠিকনা দিয়া আছে ফোন নম্বৰো দিয়া আছে আহাৰ আগত সদায় আপোনালোকে মোক এবাৰ ফোন কৰি আহিব আৰু ফোন কৰতে আপোনালোকে সদায় ৰাতিপুৱা 10টাৰ পৰা গধূলি 6টাৰ ভিতৰতে কৰিব আপোনালোকৰ যদি আৰু কিবা প্ৰশ্ন আছে বা কোৱেশ্চনছ আছে আপোনালোকে কমেন্টত লিখক মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম ভিডিওটো যদি ভাল লাগিছে তেনেহলে লাইক আৰু শেয়াৰ কৰিব মোৰ চেনেলটোলে বা পেজটোলে যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে এটো সাবস্ক্ৰাইব কৰি থৈ দিব